নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ নলিনী দেৱী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? উত্তৰ সংগীত কোষ। নেক্সট কুৱেশ্যন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন আৰু তেওঁৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰথম নাটকখনৰ নাম হৈছে চিহ্ন যাত্ৰা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা। নেক্সট কুৱেশ্যন, লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ মানুহ বিচাৰি নামৰ পুথিৰ বাবে। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ গোলাম আৰু লেখক সৌৰভ কুমাৰ চলিহা। নেক্সট কুৱেশ্যন, কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? উত্তৰ যাদুৰাম ডেকা বৰুৱাই। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? উত্তৰ বিন্দু। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ বাইবেল ধৰ্মপুস্তক 1813 চনত ছপা হয়। নেক্সট কুৱেশ্যন, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সাগৰ দেখিছা। নেক্সট কুৱেশ্যন, আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল? উত্তৰ অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ লুইতৰ পাৰৰ অগ্নিসুৰ। নেক্সট কুৱেশ্যন, কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি? উত্তৰ উৰুলি। নেক্সট কুৱেশ্যন, বিষ্ণু ৰাভাৰ গল্প পুথিখনৰ নাম কি? উত্তৰ সোণপাহি। নেক্সট কুৱেশ্যন, বকুল বনৰ কবি নামেৰে কাক জনা যায়? উত্তৰ আনন্দ চন্দ্ৰ বৰুৱাক। নেক্সট কুৱেশ্যন, সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ চৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট কুৱেশ্যন, অসমত চৰকাৰ কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি? উত্তৰ গোলাপ বৰবৰা। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ আগৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল? উত্তৰ মহম্মদ ছাদুল্লা। নেক্সট কুৱেশ্যন, পৌৰ নিগমৰ প্ৰধানজনক কি বুলি কোৱা হয়? উত্তৰ মেয়ৰ বুলি কোৱা হয়।